নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপুনি যদি কেতিয়াবা নহয় কেতিয়াবা ৰেলত যাত্ৰা কৰে তেন্তে আপোনালোকৰ কাৰণে এতিয়া সলনি কৰা হৈছে ৰেলৰ টিকট কৰ্তন কৰাৰ কিছু নতুন নিয়ম। আৰু এই নিয়মসমূহ 1 এপ্ৰিল তাৰিখৰ পৰা হাল সলনি হ'ব বুলি জনাইছে ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো আপোনালোকেও কেতিয়াবা নহয় কেতিয়াবা সাগে ৰেলত যাত্ৰা কৰে বা ট্ৰেভেল কৰে তো আপোনালোক সকলোৱে এই নিয়ম কেইটা জানি থোৱাটো বহুতেই দৰকাৰ, নহলে কিন্তু আপোনালোকৰ বহুখিনি সমস্যা আহি পৰিব পাৰে। তো আপুনিও যদি ৰেলত গৈছে ভিডিওটো সম্পূৰ্ণকৈ চাওক আৰু ভিডিওটো পাৰিলে অকনমান শেয়াৰ কৰি দিব। মই আজি আপোনালোক সকলোকে জনাম যে ৰেল বিভাগৰ তৰফৰ পৰা আপোনালোক সকলোৰে কাৰণে 1 এপ্ৰিলৰ পৰা কি নতুন নিয়ম সলনি হ'ব। তো মই শ্ৰীপাঞ্জি গগৈ আপোনালোকে চাই আছে আপোন চৰ্চ আহক আৰম্ভ কৰো আজিৰ ভিডিও। আপোনালোকৰ বাৰু কেতিয়াবা এনেকুৱা হয় নে নহয়, আপুনি যেনিবা কৰবাত যাম বুলি প্ল্যান কৰি ৰাখিছে আৰু ট্ৰেইনৰ সেই মতে আপুনি টিকটো কৰ্তন কৰি ৰাখিলে, কিন্তু আপোনাৰ যাবৰ সময়ত এনেকুৱা কিছুমান প্ৰবলেম ওলাই পৰে যাৰ কাৰণে আপুনি ট্ৰেইনৰ টিকট কেনসেল কৰিব লাগে। আপোনালোকৰ বাৰু তেনেকুৱা ধৰণৰ কিবা নিয়ম মানে তেনেকুৱা ধৰণৰ প্ৰবলেম বিলাক আহি পৰে নে নপৰে কমেন্ট সেকশনত জনাওকচোন। বা কেতিয়াবা এনেকুৱা হয় নে নহয় আপোনালোকৰ ধৰি লওক আপোনাৰ কোনো প্ল্যান নাই কৰবাত যাবৰ কাৰণে, কিন্তু আপোনালোকে হঠাতে প্ল্যান কৰিব লগা হয় কৰবাত যাবৰ কাৰণে আৰু টিকট কৰ্তন কৰিবৰ কাৰণে আপোনালোকে চাই যে টিকটৰ সিটে খালি নাই, আপোনালোকে যাব নোৱাৰে টিকটৰ অভাৱত। এই দুটা সমস্যাৰ সন্মুখীন বাৰু আপোনালোকে হয় নে নহয় কমেন্ট সেকশনত জনাব। তো আজিৰ যি নিয়ম কেইটা ওলাইছে এই দুটা সমস্যাৰ আজিৰ ওপৰতে এই দুটা সমস্যা সমাধান কৰিবৰ কাৰণে এতিয়া টিকট কেনসেলেশনৰ কিছু নিয়ম সলনি কৰি পেলাইছে। তো আপোনালোকে ধৰি লওক কেতিয়াবা বহুদিন আগতেই টিকট কৰ্তন কৰি ৰাখিলে কৰবাত যাবৰ কাৰণে। ধৰি লওক যিবিলাক ল'ৰা ছোৱালীয়ে অসমৰ বাহিৰত কাম কৰে তেওঁলোকে যেতিয়া কৰ্মস্থলীলৈ যাবলৈ হয় বহুদিন পূৰ্বে টিকট কাটি থব লাগে, বা যিসকলে বাহিৰৰ পৰা নিজৰ ঘৰলৈ বুলি আহে তেওঁলোকে বহুদিন আগতে টিকট কাটি থব লাগে ঘৰলৈ আহিবৰ কাৰণে। এটা খবৰ লাই পৰিছে যদিহে আপোনালোকে ট্ৰেইন যি দিনাখন এৰিব তাৰ 72 ঘণ্টাৰ পূৰ্বে যদি ট্ৰেইনৰ টিকট আপোনালোকে কেনসেলেশন কৰে তেতিয়া ম্যাক্সিমাম ৰিটাৰ্ণ আপোনালোকে ঘূৰাই পাব বুলি জনাইছে। মানে ধৰি লওক ট্ৰেইনখন এৰিব 8 বজাত, তো 8 বজাৰ পৰা 72 ঘণ্টাৰ আগত যদি আপোনালোকে ট্ৰেইনৰ টিকটটো কেনসেল কৰে তেতিয়া আপোনালোকে ম্যাক্সিমাম ৰিফান্ড পাব বুলি জনাইছে। টিকটটো যদি 100 টকাৰ থাকে হয়তো আপোনালোকে সাগে 70 টকা পৰ্যন্ত ৰিফান্ড পাই যাব, এটা সৰু মিনিমাম চাৰ্জেস কাটিব। কিন্তু সেই একেটা টিকটকে যদি আপোনালোকে 72ৰ পৰা 24 ঘণ্টাৰ ভিতৰত কৰ্তন কৰে তেনেহলে আপোনালোকৰ সৰ্বমুঠ ভাড়াৰ 25% কাটি ৰাখিব। যদি আপোনালোকে 24ৰ পৰা 8 ঘণ্টাৰ ভিতৰত টিকটটো কেনসেল কৰে তেনেহলে আপোনাৰ টিকটৰ যি মাসুল থাকিব তাৰ 50% কৰ্তন কৰি ৰাখিব। আৰু যদিহে ট্ৰেইনখন এৰাৰ 8 ঘণ্টাৰ পূৰ্বে টিকটটো কেনসেল কৰে তেতিয়া আপুনি 1 টকাও ৰিফান্ড নাপায়। আপোনালোকে ধৰি লওক ট্ৰেইনখন এৰাৰ 8 ঘণ্টাৰ পূৰ্বে যদি ট্ৰেইনৰ টিকটটো কেনসেল কৰি দিয়ে 1 টকাও ৰিফান্ড নাপায়। যদি 24ৰ পৰা 8 ঘণ্টাৰ ভিতৰত আপোনালোকে যদি ট্ৰেইনৰ টিকটটো কেনসেল কৰে মানে ট্ৰেইন এৰিবৰ কাৰণে যদি 24 ঘণ্টা থাকে তেতিয়া আপোনালোকে যদি কেনসেল কৰে তেতিয়া আপোনালোকে 50% পইচা ৰিটাৰ্ণ পাব। আৰু যদিহে আপোনালোকৰ টিকটটো 72ৰ পৰা 24 ঘণ্টা থকাৰ ভিতৰত যদি কেনসেল কৰে তেনেহলে আপোনালোকে ৰিটাৰ্ণ পাব প্ৰায় 75%। তো এই নিয়মটো কি কাৰণে প্ৰস্তুত কৰিছে তো আপোনালোকে এতিয়াৰে পৰা সতৰ্ক হ'ব। আপোনালোকে যদি আগতীয়াকৈ টিকট কৰ্তন কৰি ৰাখে আৰু আপোনালোকৰ কিবাকে যদি প্ল্যান কেনসেল হৈ যায় তো আপোনালোকে টিকেটটো সোনকালেই কেনসেল কৰিব, নহলে কিন্তু আপোনালোকৰ পইচা পানীত পৰিব। এটা ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টে কৈছে যে এনেকুৱা বহু সমস্যাই দেখা দিয়ে ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেণ্টত। বহু লোকে কি কৰে ট্ৰেইনৰ টিকট আগতীয়াকৈ কৰি থব, কেতিয়াবা হঠাতে তেওঁলোকৰ কেনসেল কৰিব লগা হয়, ট্ৰেইন এৰাৰ কিছু সময় পূৰ্বে তেওঁলোকে ট্ৰেইনৰ টিকটটো কেনসেল কৰি দিয়ে। কাৰণ ইণ্ডিয়ান ৰেলৱে টিকটৰ পইচা সম্পূৰ্ণ ৰিটাৰ্ণ কৰে কাস্টমাৰক বা ৰেলত যাত্ৰা কৰা যাত্ৰীসকলক সম্পূৰ্ণ পইচা ৰিটাৰ্ণ কৰি দিয়ে, এটা সৰু কিবা চাৰ্জেস কাটি ৰাখি দিয়ে। এতিয়া মানুহে হেতু কাৰণে টিকেট কি কৰে একদম লাষ্ট মোমেন্টত কেনসেল কৰে। লাষ্ট মোমেন্টত কেনসেল কৰাৰ লগে লগে সমস্যা কি হয়, যিসকলে একচুয়ালি কৰবাত যাম বুলি ভাবে তেওঁলোকক টিকট দিব নোৱাৰে, কাৰণ মানুহজন যাব নে নাযাব সেইটো কোনো স্থিৰ নাথাকে, তেওঁলোকে কেনসেল একদম এন্ড মোমেন্টত কৰে। তো
তো সেইকাৰণে কি কৰিছে যাতে মানুহে পইচা হেৰুৱাৰ ভয়ত আগতীয়াকৈ টিকট কেনচেল কৰে তো তাৰ কাৰণে কি কৰিছে আগতীয়াকৈ 72 ঘণ্টাৰ আগতেই টিকট কেনসেল কৰাৰ এতিয়া নিয়ম বনাই দিছে যদি 72 ঘণ্টাৰ আগতেই আপোনালোকে টিকট কেনসেল কৰে তেতিয়া প্ৰায় সম্পূৰ্ণ পইচাটোৱে ঘূৰাই পাব বুলি ক'লেও বেয়া নহয় যদি 72 ৰ পৰা 24 ঘণ্টাৰ ভিতৰত কেনসেল কৰে তেতিয়া আপোনালোকে টিকটৰ পৰা 25% কাটি দিব 100 টকাৰ পৰা 25 টকা কাটি 75 টকা ঘূৰাই দিব আৰু যদিহে আপোনালোকে 8 ঘণ্টাৰ পৰা 24 ঘণ্টাৰ ভিতৰত টিকটটো কেনসেল কৰে তেনেহলে 50% পইচা কাটিব আৰু আপোনালোকে যদি ট্ৰেইন এৰিবৰ কাৰণে 8 ঘণ্টা থাকে তেতিয়া কেনসেল কৰে তেতিয়া আপোনালোকে 1 টকাও ৰিফান্ড নাপায় গতিকে টিকেটটো কেনসেল নকৰাই ভাল তো বন্ধু-বান্ধৱীসকল এই নিয়ম কেইটা 1 এপ্ৰিলৰ পৰা আমাৰ ভাৰতবৰ্ষত প্ৰযোজ্য হ'ব তো আপোনালোকে যদি ট্ৰেইনত যাতায়াত কৰে তেনেহলে আপোনালোকে এতিয়া কবলৈ গলে এক প্ৰকাৰ এটা সতৰ্ক আৰু লগতে এটা ভাল খবৰ যে আপোনালোকে ট্ৰেইনৰ টিকেট এতিয়া এভেইলেবল পাব আৰু সতৰ্কটো হৈ গল কি আপোনালোকে যদি কেনসেল কৰিব লগা থাকে 72 ঘণ্টাৰ পূৰ্বেই কৰিব তেতিয়াহে ম্যাক্সিমাম পইচা ৰিটাৰ্ণ পাব নহলে সব পইচা পানীত পৰিব তো বন্ধুসকল এই কেইটা নিয়ম 1 এপ্ৰিলৰ পৰা সলনি হ'ব তো নিয়ম কেইটা জানি কেনে পালে আপোনালোকে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি হৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম